অসুবিলাকে সাগৰ মন্থন কৰিছিলে। এই সাগৰ মন্থন কৰোঁতে দিশ উৎপন্ন হৈছিলে। আৰু তো হাই এভৰিৱান, আৰবি ব্লগৰ আন এটা ভিডিঅ'লৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকে দেশ চাই গমেই পাইছে, আজি বলবম আৰু আমি মহামৃত্যুঞ্জয় মন্দিৰলৈ আহি আছোঁ। মোৰ লগত আহিছে তপন বৈশ্য, মৰিগাঁও ল'ৰা, আৰু কেমেৰা ধৰি আছে বৰ্তমান, আৰু পিছপিনে দেখা পাইছে নীলকমল। আমি তিনিওজনে যাম মহামৃত্যুঞ্জয় মন্দিৰত, সমগ্ৰ পৰিৱেশ দেখুৱাই দিম। আৰু যিহেতু আজি শাওণ মাহৰ প্ৰথমটো দেওবাৰ, আৰু গতিকে আজি মহামৃত্যুঞ্জয় মন্দিৰত বহুতো ভিৰ হ'ব, আৰু সেই ভিৰৰ মাজত আমি ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো সকলোকে চাই থাকিব। বলক আমি লগ পাই আছোঁ মহামৃত্যুঞ্জয় মন্দিৰত। আৰু গাইজ এতিয়া ৰাতি 7:30 বাজি গ'ল, আৰু এতিয়াও পুৰা তামান ভিৰ ভক্তগণৰ। এভাগ মন্দিৰ হয়, আৰু এভাগ মন্দিৰতে এইখিনি অৰ্পণ কৰিম আৰু অলপ দেখুৱাই দিম বাৰু। এয়া আমাৰ আৰবি ব্লকে ধুনীয়াকৈ একদম ধূপ ধূনা লগাব লৈছে। মই লগাই হৈ গ'ল যিহেতু, আৰু এইফালে মোৰ থালিখন তাৰ কাষতে দেখিবলৈ পাইছে। এইফালে আৰু তাৰখন ধুনীয়াকৈ সেইখন থালিখন, আৰু কমল বাহিৰতে আছে। আপোনালোকে ধুনীয়াকৈ চাই থাকক। এটা বন্তি লগালে এটা লাইক কৰি দিব, 3টা বন্তি লগালে 3টা লাইক কৰি দিব। আৰু গাইজ দেখিবলৈ পাইছে, এতিয়া আমি বাবাৰ ওচৰত প্ৰসাদ অৰ্পণ কৰি আহিলোঁ। আৰু এই বলবমটো বিষয়ে অকণমান কৈ দিওঁ, যিহেতু সকলোৱে জানেই, কিন্তু তথাপি অলপ কৈ দিওঁ। এই বলবমটো যেতিয়া সৃষ্টি হৈছিলে, কেনেকৈ সৃষ্টি হৈছিলে তাৰ আঁৰত থকা অকণমান কথা কৈ দিব বিচাৰিছোঁ। যেতিয়া মানে ধৰ্মগ্ৰন্থলৈ উভতি যাব লাগিব, আৰু যেতিয়া তাৰমানে এই অসুবিলাকে সাগৰ মন্থন কৰিছিলে, সেই সাগৰ মন্থন কৰোঁতে দিশ উৎপন্ন হৈছিলে, আৰু সেই দিশ ভগৱান শিৱ শংকৰে মানে পান কৰিছিলে, আৰু পান কৰাৰ ফলত তেওঁ বহুদিন অসুস্থতাত ভুগি থাকিবলগীয়া হৈছিলে। আৰু তেতিয়াই তেওঁ পৰম ভক্ত ৰাৱণে মানে কি কৰিছিলে, সেই বিষ নোহোৱা কৰিবৰ কাৰণে শিৱলিংগত গৈ পেলাই গংগা পানী ঢালিছিলে, আৰু তেতিয়াৰ পৰা লাহে লাহে ভগৱান শিৱৰ সেই বিষ নাইকিয়া হৈছিলে, আৰু সম্পূৰ্ণ সুস্থ অৱস্থালৈ আহিছিলে। আৰু তেতিয়া সেই পৰম্পৰাটোৰ পৰাই বলবমৰ সৃষ্টি হ'ল। আৰু এতিয়া বিভিন্ন ভক্তগণে গেৰুৱা সাজ পৰিধান কৰি প্ৰত্যেক বছৰৰ শাওণ মাহৰ আৰম্ভণিৰ পৰা, মানে ৰবিবাৰৰ পৰা, মানে মাহটো সম্পূৰ্ণ 4টা দেওবাৰ থাকে। 4টা দেওবাৰৰ ভিতৰত কেতিয়াবা 5টা দেওবাৰ হৈ যায় কোনোবা মাহত, কোনোবাটো বছৰ কোনোবা মাহত। আৰু এনেদৰে তেওঁলোকে ভগৱান শিৱক পুজি আহিছে। বেছি নকওঁ, এইখিনিয়ে মোৰ মনত আছিল আৰু এইখিনিকে কৈছোঁ। আৰু গাইজ দেখা পাইছে, আমি লাহে লাহে মহামৃত্যুঞ্জয় মন্দিৰ ভাগলৈ সোমাই আহি আছোঁ, আৰু এফালে যাব লাগিব, আৰু এফালে যাব লাগিব। পুৰা বেৰিকেড বনাই দিছে, ইয়াৰ ভিতৰে যাব লাগিব। আৰু আগত সেয়া কৰিলোৱে, তথাপি এতিয়া আমি ওপৰলৈ আহি আছোঁ। ওপৰত অকণমান ভিডিঅ' বনাই দেখুৱাই যাওঁ। গাইজ এতিয়া আমি লাহে লাহে মন্দিৰৰ ভিতৰত সোমাই আহিলোঁ, আৰু ঘণ্টিটো অলপ বজাই দিছোঁ, আৰু চাওক ভিতৰৰ ভাগটো অলপ দেখুৱাই দিছোঁ। আৰু মেইন পূজাস্থলী তাতে আছে। আৰু গাইজ দেখা পাইছে, এখন হ'ল মেইন দুৱাৰমুখখন, আৰু ইয়াত বিভিন্ন বাবা ছবি অংকন কৰি থোৱা হৈ আছে বেৰবিলাকত, দেখা পাইছে। আৰু ওপৰতো আছে বাবা ছবি পুৰা অংকন কৰা হৈ আছে, আৰু দেখা পাইছে এয়া মেইন পূজাৰী আছে ইয়াতে, মেইন শিৱলিংগ। শিলিঙা আছে, আৰু দেখা পাইছে ত্ৰিশূল আছে, ধুনীয়া ধুনীয়া ত্ৰিশূল আছে চাওক, আৰু শংখ চাওক। ভিতৰৰ চৰাটো অকণমান দেখুৱাই দিব লৈছোঁ, ভিতৰত কেনেকুৱা কিছুমান চাবলগীয়া বস্তু আছে। আৰু গাইজ এটা গুৰুত্বপূৰ্ণ কথা পাহৰি গৈছিলোঁ, য'ৰ পৰা ভক্তবৃন্দই মানে যাত্ৰাটো আৰম্ভ কৰে, যেনে ধৰক
যোৰ পৰা যোন অঞ্চলৰ পৰা আৰম্ভ কৰে সেই অঞ্চলৰ পৰা আৰম্ভ কৰি তেওঁলোকে গাড়ীটো যাব পাৰে বা খোজকাঢ়িও যাব পাৰে আৰু য'ত তেওঁলোকে যায় পানী আনিবৰ কাৰণে যেনে গুৱাহাটী বশিষ্ঠ মন্দিৰ বা নিজৰা পৰা তাৰ পৰা পানীটো আনি তেওঁলোকে আকৌ সেই আগৰ জেগালৈ য'ৰ পৰা আৰম্ভ কৰিছিল যাত্ৰা সেই আগৰ জেগাত পুৱা সোনকালে আহি পেলাই পানীটো অৰ্পণ কৰা হয় শিৱলিংগত আৰু তেতিয়া মনোকামনা পূৰ্ণ হোৱা বুলি কয় আৰু যদি এনেদৰে 3বাৰ কোৱা হয় একে লেঠাৰিয়ে 3 বছৰ 3বাৰ কৰা হয় তেতিয়াহ'লে মনত যি কামনা বাসনা আছে সেয়া পূৰ্ণ হোৱা বুলি শুনিব পোৱা যায় মানুহৰ মুখত আৰু গাইজ আজি ভিডিঅ'টো এইটোৱে আছিলে আৰু নাজানো চাই কেনেকুৱা পাইছে যিমানখিনি পাইছোঁ সিমানখিনি দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু যিহেতু আজি বলবম আছিলে বলবমৰ আজি প্ৰথম দিন প্ৰথমটো দেওবাৰ শাওণ মাহৰ আমি সেইকাৰণে মহামৃত্যুঞ্জয় মন্দিৰত আহি যিমানখিনি দেখাব পাৰোঁ তাৰ চেষ্টা কৰিছিলোঁ আৰু যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব লগ পাই আছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে বাই বাই গুড নাইট